নমস্কাৰ, কি খবৰ আপোনালোকৰ সকলোৰে ভালনে বাৰু? আৰু আজি মাতটো মোৰ অলপ ভাগি আছে দেই, মাতটো অলপ ভাল নাহিব পাৰে। আৰু আজি আহিছোঁ মই আমাৰ পথাৰখনলৈ। আৰু পথাৰখনত মানে আমাৰ মাটিত আজি হাল বোৱা হৈছে ট্ৰেক্টৰে। আৰু যিহেতু এতিয়া সকলোৰে খেতিৰ বতৰ, সেইকাৰণে পথাৰলৈ আহিছোঁ। আৰু যিহেতু আমাৰ ঘৰৰ মাটি আছে, সেইকাৰণে প্ৰতি বছৰে আমি খেতি নিজে কৰোঁ। আৰু খেতিটো কৰিবই লাগিব। আৰু মানে ঘৰৰ ধান চাউল কেইটালৈকে খেতিও হ'ব নোৱাৰে, সেইকাৰণে আমি প্ৰায় ঘৰতে কৰোঁ। আৰু আমাৰ পথাৰখনত মানে এটা কাৰণেই ভাল, মানে কোনো ধৰণৰ মানে সাৰ দিবলগীয়া নহয় ইয়াত। ৰাসায়নিক সাৰ বা যিয়ে সাৰ নহওক। আৰু সাৰ দিয়া মাটিত কি হয়, সাৰ দিয়া মাটিত মানে প্ৰতি বছৰে আপুনি সাৰ দিবই লাগিব। আৰু তাৰ আপোনালোকে ধান চাউল কেইটা মানে কেতিয়াও ভাল নাপায় আৰু প্ৰায় বেয়া হোৱা চান্স থাকে মানে গৰম দিনত। সেইকাৰণে আৰু কোনো মানে সোৱাদ পোৱাও নাযায় এই মানে সাৰ দিয়া মাটিৰ মানে ধান চাউলকেইটাত। সেইকাৰণে আমাৰ এইখন পথাৰত কোনোৱে সাৰ নিদিয়ে আজিলৈকে। মানে প্ৰায় পলসুৱা মাটি হয় আমাৰ পথাৰখন, সেইকাৰণে সাৰ দিয়া নহয়। আৰু বিলঙনি থাকিলে সাৰ হয় বুলি কয়, সেইকাৰণে আমাৰ পথাৰখনত প্ৰায় বিলঙনি আছে প্ৰতিটো মাটিত। আৰু আমাৰ পথাৰখনত মানে প্ৰায় 2-3খন গাঁৱৰ মানুহৰ ধান খেতি মাটি আছে। আৰু সকলোৰে খেতি প্ৰতি বছৰে ভালেই হয়। আৰু 2-3 চাহত মানে গ'লেও মানে সকলোৰে ধান পায় প্ৰতি বছৰে। আৰু প্ৰায় হাল বাই হৈ গৈছে ইয়াৰ বোলে, আৰু অহাকালিলৈ বাব যিখিনি মানে থাকি গ'ল। আৰু প্ৰায় এতিয়া আবেলি 5মান বাজি গ'ল, সেইকাৰণে কৈছে কালিলৈ বাম বুলি কৈছে। আৰু প্ৰায় এতিয়া আমাৰ এই পথাৰখনত 1 মাহৰ পিছতে আমাৰ সকলো মানে সেউজীয়া হৈ পৰিব।